ধন্যবাদ জনাইছো আমাৰ আটাৰে মৰমৰ অসমৰ জনপ্ৰতিনিধি ৰূপজ্যোতি কুৰ্মী দেৱলৈ মই ধন্যবাদ জনাইছো বিহুৰ উল্লেখ জনাইছো হয় আৰু ধন্যবাদ জনাইছো গোটেই কৰ্মকৰ্তাখিনিলৈ মোক এখন অসমীয়া জাতীয় জীৱনৰ চানেকি ফুলান গামোচাৰে মৰম জনোৱাৰ বাবে হয় এখন আমাৰ আয়ে বৈ দিয়া আমাৰ বায়ে বৈ দিয়া আমাৰ ভণ্টিহঁতে বৈ দিয়া এখন চেনেহৰ গামোচা যিখন অসমীয়া জাতিৰ স্বাভিমান এখন যেতিয়া ডিঙিত আই দিয়া হয় একদম খাটি অসমীয়া লাগি যায় বুকুখন ডাঠ লাগি যায় হয়নে হয় এখন আমাৰ আয়ে বৈ দিয়া আমাৰ বায়ে বৈ দিয়া আমাৰ ভণ্টিহঁতে বৈ দিয়া এখন চেনেহৰ গামোচা যিখন অসমীয়া জাতিৰ স্বাভিমান এখনক আমি সকলোৱে আদৰ কৰোঁ কিন্তু কোনোবাই যদি এখনক অনাদৰ কৰে আমি বেয়া পাওঁ আমাৰ অসমৰ খিলঞ্জীয়া মানুহে বেয়া পায় কোনোবাই যদি এখনক অনাদৰ কৰে হয় ৰাইজ সৌ সিদিনা উজনি অসমৰ চিলাপথাৰত আমাৰ এই চেনেহৰ গামোচাখনিকে কোনো অনা অসমীয়া দুষ্কৃতিকাৰীয়ে ভৰিৰে গছকি ফেনেকি ফালি চিৰাচিৰ কৰিছিলে অসমীয়া মানুহৰ অসমৰ খিলঞ্জীয়া মানুহৰ বুকুত আঘাত হানিছিলে চিলাপথাৰ কাণ্ডত কোনো অসমৰ খিলঞ্জীয়াই সহ্য কৰি থাকিব পৰা নাছিলে আনকি আমি গান গোৱা মানুহ আমিও সহ্য কৰি থাকিব পৰা নাছিলো আৰু সেই লিখিবলৈ চেষ্টা কৰিছিলো মই এটি গান আৰু সেই গীতটিকে মই অকণমান গাব বিচাৰিছো মই জানো এই মৰিয় নিবাসী ৰাইজ স্বাভিমানী ৰাইজ দেশক ভাল পোৱা ৰাইজ গতিকে আপোনালোকে এই গামোচাখন ভাল পায়নে ৰাইজ কিন্তু কেনেকৈ দেখাব দেখাই দিয়ক আপোনালোকে ছেকেণ্ডবাৰৰ কাৰণে যাতে আমাৰ এই চেনেহৰ গামোচাখন কোনেও গছকি ফেনেকি ফালিবলৈ সাহস নকৰে দ্বিতীয়বাৰৰ বাবে গতিকে ৰাইজ দেখাই দিয়ক আপোনালোকৰ হাতত এটা মোবাইল আছে মোবাইলটো টৰ্চ লাইটটো জ্বলাই দিয়ক প্ৰতিবাদ জনাওক এয়াই আমাৰ হকিয়নি আমি আৰু ছেকেণ্ডবাৰৰ কাৰণে এই গামোচাখন কাকো গছকিবলৈ দিব নোৱাৰোঁ ফালিবলৈ দিব নোৱাৰোঁ গতিকে আপোনালোকৰ হাতত যদি কাৰোবাৰ হাতত মোবাইল আছে জ্বলাই দিয়ক এজন অসমীয়া হিচাপে অসমৰ খিলঞ্জীয়া হিচাপে হাজাৰ হাজাৰ লাইট জ্বলি আছে ৰাইজ আমাৰ সন্মানীয় লাইটমেন আছে এই লাইটবিলাক অকণমান অফ কৰি দিয়ক সকলোবিলাক লাইট হয় জ্বলি আছে হাজাৰ হাজাৰ লাইট জাগি আছে হাজাৰ হাজাৰ অসমৰ খিলঞ্জীয়া দেখাই দিছে আমাৰ সন্মানীয় সাংবাদিকসকলে গোটেই বিশ্বৰে দেখাব কাইলৈ আমাৰ মৰিয় নিবাসী ৰাইজে কিমান ভাল পায় চেনেহৰ গামোচাখন আমাৰ অসমৰ খিলঞ্জীয়াই আমি কিংকৰ্তব্য বিমূৰত কৰিছিলোঁ সেইকাৰণেহে লিখিছিলোঁ এই গীতটো গতিকে ৰাইজ মোৰ কণ্ঠৰ লগে লগে এবাৰ কৈ দিয়ক জয় আই অসম জয় আই অসম চেনেহৰ গামোচাখন যাতে দ্বিতীয়বাৰ গছকি ফেনেকি ফালি চিৰাচিৰ কৰিব নোৱাৰে তাৰ বাবে লিখিছিলোঁ এটি গান অসমৰ খিলঞ্জীয়া তথা অসমীয়া মানুহ হিচাপে আপোনালোকেও মোৰ কণ্ঠৰ লগে লগে এবাৰ কৈ দিয়ক ৰাইজ জয় আই অসম জয় আই অসম দহৰ লগে লগে গাই গৈছে এই জুহালতে জিকিলো বিহুৱা বিপিন চাওডা ঐতিহ্যমণ্ডিত মৰিয়নি কিংখুব ৰঙালী বিহু সন্মিলনলৈ অহা সমগ্ৰ বিহুবলীয়া ৰাইজলৈ মই বিপিন চাওডাঙে শ্ৰদ্ধা জনাইছোঁ ভক্তি ভৰা সেৱা জনাইছোঁ লগতে বিহুৰ উল্লেখ জনাইছোঁ
উদযাপন সমিতিৰ তৰফৰ পৰা মোক আপোনালোকৰ ওচৰলৈ কেইটামান গীত গাবলৈ আমন্ত্ৰণ জনাইছিলে আৰু সেই মৰ্মে মই আপোনালোকৰ ওচৰলৈ কেইটামান গীত পৰিৱেশন কৰিবলৈ আহিছোঁ। বিহুৰ বতৰ ডেকালবিলাক সাজু আছেনে? এটা জুইদাৰ উকি লাগে তেতিয়াহে মৰিলৰ নিচিনা লাগিব। ছোৱালীবিলাকৰ মাত বেছি শুনি আছো, ডেকালবিলাক ক'ত গ'ল? অকণমান জুইদাৰ একেলগে। ঠিক আছে, এটা বিহু গাইছো, সকলোৱে হাত তালিটো বজাই থাকক, ভাল লাগিব একেলগে। এ মৰম লগাই লগাই, এ মৰম লগাই। আপোনালোকে জানে মই জানমণি, অঞ্জনা, আইমণি, মইনাজান, দিলীপৰ প্ৰীতি, বাখৰমণি আদি বহু বিহু গীতবিলাকত, বিহু কেছেটবিলাকত গীতবিলাক লিখিলোঁ আৰু বহু গালোঁ। তাৰে এটা গীত মই পথাৰত হাল বাই থাকোঁতে লিখিছিলোঁ। আপোনালোকে জানে মই আগতে বেলেগৰ ঘৰত ঢকা খাটিছিলোঁ, হালোৱা খাটিছিলোঁ। তেতিয়া পথাৰত খুব হাল বাই থাকোঁতে গান গাই থাকোঁ আৰু তেতিয়া মোৰ ডেকাকালৰ কথা এটা গীত ভাহি আহিছিলে অন্তৰলৈ আৰু সেই গীতটো মই লিখিছিলোঁ আৰু লাষ্টত জানমণি কেছেটত দিছিলোঁ। সেইটো আপোনালোকৰ মুখে মুখে আছে। সকলোৱে অকণমান নাচিব দেই, অকণমান থিয় হৈ নাচিলে ভাল লাগিব, নহ'লে মৰিয়নি নালাগিব আৰু অলপ থিয় হৈ দিম। ডেকাল'ৰা সাজু আছেনে? বা পিছফালে হাজাৰ হাজাৰ ডেকা ল'ৰা, ভাল লাগিছে, সকলোকে শুভেচ্ছা জনাইছোঁ। বিপিন চাওদাংদেৱক চাম বুলি আৰু ইমান এটা সুন্দৰ পৰিৱেশ ইয়াত আপোনালোকে গঢ়ি তুলিছে। আমি আপোনালোকৰ সকলোৰে প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এখেতক আমি আপোনালোকৰ মাজত এৰি দিছোঁ। যি কৰে কৰক। এতিয়া এই আপোনালোকৰ কথা। এতিয়া আমি কিংখুকৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সন্মান জনাব বিচাৰিছোঁ, আদৰণি জনাব বিচাৰিছোঁ। কিংখুকৰ এই লাইটটো পিছফালে দিব, লাইট অফ নকৰিব। আমি আৰু এয়া মানচুৰীয়া বৰদলৈ কুৰ্মী। আমি এই যে অলপ আগতে ক'লে শুনি কথা, এইজনে শুনি, আমাৰ মৰমৰ শুনি প্ৰদীপ গগৈ সাংস্কৃতিক ক্ষেত্ৰখনত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা এজন ব্যক্তি হোৱা নাই, এতিয়া যুৱকে হৈ আছে আৰু কিংখুকৰ বৰ্তমান এগৰাকী সক্ৰিয় সদস্য। এয়া শুনি, এওঁ নহ'লে আমাৰ মৰিয়নিৰ বিহুবিলাক আমি পাতিবলৈ অসুবিধা হৈ যায়। গতিকে আমি বিপিন চাওদাংদেৱে যিহেতু তেওঁৰ কথা ক'লে, আমি সেয়েহে আপোনালোকৰ সন্মুখত এয়া চিনাকি কৰাই দিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদো আমি একেবাৰে কামনা কৰিছোঁ। আমি আশা প্ৰকাশ কৰিলোঁ আৰু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক এটি চমুকৈ শুভেচ্ছা জ্ঞাপন কৰিবলৈ আমি অনুৰোধ জনাম। পৰম শ্ৰদ্ধাৰ মৰিয়নিৰ সমষ্টিৰে এক অগ্ৰণী সাংস্কৃতিক সামাজিক ক্ৰীড়া অনুষ্ঠান। আমাৰ ৰূপজ্যোতি কুৰ্মী ছাৰেও নাচিব হয়নে আজি, আৰু বৌও নাচিব একেলগে, বাইদেউ নাচিব একেলগে। হৰি আমাৰ পুনমৰে জুদা